গাহৰি পালকৰ প্ৰতিবাদ অব্যাহত। ডিব্ৰুগড়ত একত্ৰিত শ শ গাহৰি পালক। অসমৰ থলুৱা গাহৰি পালক আৰু গাহৰি ব্যৱসায়ীসকলক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে অসম চৰকাৰ। বিনিয়োগ সন্মিলনটোৰ অচিলালৈ গাহৰিৰ ব্যৱসায়। চৰকাৰে গতাই দিব বিচাৰিছে পুঁজিপতিক। থাইলেণ্ডৰ চিপি গ্ৰুপক অসমৰ গাহৰি ব্যৱসায় তুলি দিবলৈ চৰকাৰে চলোৱা কুচকাৱাজৰ বিৰুদ্ধে এনেদৰেই সমবেত হ'ল গাহৰি পালক আৰু গাহৰি ব্যৱসায়ীসকল। প্ৰতিবাদীসকলৰ সন্দেহ থাইলেণ্ডৰ প্ৰখ্যাত চিপি গ্ৰুপৰ হাতত অসমৰ গাহৰি ব্যৱসায়ীক গতাই দিলে কাম নোহোৱা হ'ব ৰাজ্যৰ গাহৰি পালক আৰু গাহৰিৰ ব্যৱসায়ৰে জড়িত লোকসকল। চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব নিদিয়া কথাটোৱে হৈ গ'ল চৰকাৰখনে পুঁজিপতি গোষ্ঠীক আচলতে আদৰি লয় আৰু আমাৰ থলুৱা যিখিনি খিলঞ্জীয়া লোকসকলক তেওঁলোকে পেটে ভাতে মাৰি ধ্বংস কৰা এটা মানে তেওঁলোকে পৰিকল্পনা কৰিছে। আচলতে এই পৰিকল্পনাটোৰ মূলতে হৈ গ'ল আমাক আচলতে তেওঁলোকে ৰেচন আৰু চৰকাৰৰ ফালৰ পৰা খাদ্য এনেকুৱা ধৰণৰ হিতাধিকাৰী যিটো সৃষ্টি আচলতে হিতাধিকাৰী সৃষ্টিয়ে চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰিব বিচাৰিছে আৰু আমাক মানে বহুজাতিক কোম্পানীৰ গোলাম হ'বলৈ এটা বাধ্য কৰিছে। মাননীয় মুখ্যমন্ত্ৰী আৰু পশুপালন মন্ত্ৰী ফেচবুক পেজৰ জৰিয়তে আমি গম পালোঁ যে চিপি গ্ৰুপ নামৰ থাইলেণ্ডৰ এটা কোম্পানীয়ে অসম চৰকাৰৰ পশুপালন বিভাগৰ সৈতে কথা বাৰ্তা চলাই আছিলে। তেওঁলোকে অসমৰ যি গাহৰি ক্ষেত্ৰ আছে বৃহৎ এখন গাহৰি বজাৰখন তেওঁলোকে বিনিয়োগ কৰাৰ কাৰণে আমি এই বিষয়টো গম পোৱাৰ পাছতে গাহৰি পালক সন্থাৰ ফালৰ পৰা এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া দিয়া হ'ল। তাৎক্ষণিক প্ৰতিক্ৰিয়া দিয়াৰ পাছতো তেওঁলোকৰ ফালৰ পৰা কোনো সুদূত্ব পোৱা নাই আৰু ধাৰাবাহিক যি আন্দোলন চলি আছে এই আন্দোলন চলি থকা অৱস্থাত মুখ্যমন্ত্ৰী আসনখনৰ যিটো গৰিমা এই গৰিমাটো নাইকিয়া কৰি মই গমেই নাপাওঁ। নিজেই স্বাৱলম্বী হৈছিলোঁ সেই গাহৰিবিলাক পুহি, কিন্তু মৰি যোৱাৰ পাছত মই বহুত জুৰুলা হৈ পৰিলোঁ। এতিয়া মই লাহেকৈ বিজনেছ আৰম্ভ কৰিছোঁ অলপ লৈ কেনে, যাতে চৰকাৰে চিপি গ্ৰুপ কোম্পানী আমাৰ অসমত যাতে নানে সেয়ে আমাৰ পালক ফালৰ পৰা অনুৰোধ জনাইছোঁ। ডিব্ৰুগড়ৰ চৌকিডিঙ্গি চাৰিআলিত হোৱা এই প্ৰতিবাদক দিছপুৰে দিবনে গুৰুত্ব? শুনিবনে এইসকল খিলঞ্জীয়া লোকৰ এই আহ্বান? উপলব্ধি কৰিবনে এওঁলোকৰ মৰ্মবেদনা? ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।